上色都为那老的西波西啊，那你说的嘛，或者啊，那的这里啊，都那面的本身个本啊，本就那本啊，这个个也是什么是那的，我们是快上色的西个，上色都为的个。এনেকা কৰিব লাগিব আৰু তাৰ সাথে এইটো প্ৰচেষ্টা কৰিব লাগিব আৰু তাৰ সাথে আমি আমাৰ নিজৰ সংৰক্ষণ নিজে নকৰো তেতিয়া কোনে কৰিব কিন্তু এইখিনি হৈছে মানে একটা ধৰণৰ না এইবিলাক আকৌ বিচাৰি নাপাব লকে কোৱা কাৰণে হে বিশ্বাস কৰিছো এনেকা বস্তুবিলাক ইয়াতে আছে আৰু পাঁচকাবিলাক কৰিবলৈ বিচাৰিছো মানে আপোনালোকক প্ৰশংসা কৰিছো আপোনালোকে এটা সলিডাৰিটি দেখাইছে একতা দেখাই পিনে সকলো আপোনালোকে আহিছে এনে অৰুণাচলৰ পৰাও এদিনা আমাৰ বিহু সংঘবিলাকে আহি উপস্থিত হৈছে অৰুণাচলৰ পৰাও আমাৰ উপাসক উপাসিকাবিলাকে কাৰ্বি আংলং পৰা ভান্তিবিলাকে আহিছে ইনথেমৰ সংগতি হোৱা মানে যেটো আমাৰ ইন্দ্ৰবংশ বিক্ষুৰ সৈতে সংগঠিত হোৱা হত্যাকাণ্ডৰ আজি সংগদান কাৰ্যসূচী সমাপ্ত হৈ গৈছে আমাৰ স্থানীয় ইনথেম গাঁৱৰ লগতে ওচৰ চুবুৰীয়া আমাৰ পূৰ্বাঞ্চল বৌদ্ধ সমিতিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা বিভিন্ন গোটৰ পৰা ৰাইজ আহি আজি তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে সকলোৱে প্ৰাৰ্থনা জনাইছে হৈ গৈছে আমাৰ কাৰ্যসূচী এতিয়া অলপ পাছত আমাৰ এটা সভা অনুষ্ঠিত হ'ব পৰৱৰ্তী কাৰ্যসূচী কি হ'ব আমি তাত সিদ্ধান্ত ল'ম তেখেতৰ কাৰণে আৰু কি কাম কৰিবলগীয়া আছে আৰু তেওঁৰ আমি জানিব পাৰিছোঁ এই হত্যাকাণ্ডটোৰ তদন্ত ক্ষিপ্ৰ গতিৰে চলি আছে বুলি শুনিছোঁ কিন্তু আমি অপেক্ষা কৰিছোঁ আমি এই দুদিনলৈকে আমি চাম কেনেকৈ কি ৰিজাল্ট আহে প্ৰশাসনৰ পৰা আমি তদন্তকাৰী সন্থাৰ পৰা কেনেকুৱা ধৰণৰ আমি ৰিজাল্ট পাম সেইটো আমি অপেক্ষা কৰি আছোঁ তাৰ পাছত আমি পৰৱৰ্তী কাৰ্যসূচী আমি ল'ম যদি ইয়াৰ উচিত যদি আমি ইয়াৰ বিচাৰ নাপাওঁ তেতিয়াহ'লে আমি সকলো ৰাইজ মিলি গণতান্ত্ৰিক পদ্ধতিৰে আমি ইয়াৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিম কিন্তু আমি অতিশয় মৰ্মাহত যে আমাৰ বৌদ্ধ ধৰ্মৰ নিচিনা এটা অহিংসাই পৰম ধৰ্ম মূল মন্ত্ৰৰ দীক্ষিত আমাৰ এজন বৌদ্ধ গুৰু বৰ নিৰ্মমভাৱে হত্যা কৰা হ'ল বৰ অমানৱীয় মানে ক'বলৈ ভাষা নাই এনেকুৱা এটা হত্যাকাণ্ড হোৱা কোনো উদাহৰণ আগত নাই আমি উচিত শাস্তি বিচাৰিছোঁ মানে যিটো শাস্তি মানে সকলোৰে দৃষ্টিগোচৰ হ'ব যে এনেকুৱা ধৰণৰ এটা শাস্তি গতিকে আমি এইটো লৈ আমি বহুত চিন্তিত হৈ আছোঁ ইয়াৰ উচিত ন্যায় কেতিয়া পাম গতিকে ৰাইজ সকলোৱে এইটো লৈ হতাশাত ভুগি আছে যে আমাৰ এতিয়া এটা খুব পুৰণি এটা বৌদ্ধ বিহাৰ ইয়াত বহুতো অভিজ্ঞ বহুতো প্ৰখ্যাত ভিক্ষু ইয়াত থাকি গৈছে ইমান মানে ইয়াত শ্ৰমণ হৈ ভিক্ষু হ'ল এটা ঐতিহ্য থকা গাঁও এটা আমাৰ এইটো অঞ্চল পূৰ্বতে সকলোতকৈ জ্যেষ্ঠ ভিক্ষুজন ইয়াত আছিল আৰু এটা বিখ্যাত আমাৰ এটা বৌদ্ধ বিহাৰ ইয়াতেই এই হত্যাকাণ্ডটো হৈ গ'ল গতিকে এতিয়া পৰৱৰ্তী ইয়াত কেনেকুৱা ধৰণৰ ইয়াত সেই স্বাভাৱিক অৱস্থা কেনেধৰণে আহিব সেইটো লৈ আমি চিন্তিত গতিকে যা হওক আমি হত্যাকাণ্ডটো হৈ গ'ল এতিয়া আমি উচিত ন্যায়ৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ ধন্যবাদ